এই অঞ্চল আমি আগৰখন কৌতুক গোষ্ঠীৰ মূল অভিনেতাজন আমাৰ মাজত আহি উপস্থিত হৈছে সেয়েহে তেওঁক আমি মঞ্চত আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ এয়া শীতেই গাই আৰু লগত ভুজিয়াটো আহে বাৰু তেওঁলোকক আমি এখনি গোলাপ গামোচাৰে আমি বিহুৱান যাচি এয়া উদযাপন সমিতিৰ সভাপতি শ্ৰী দুলালনাথ দেৱে এখনি গোলাপ গামোচাৰে আমাৰ গীতজ্যোতি ডেকা যুৱক আদৰণি জনাইছে আৰু এটি গোলাপ জাপিৰে আমাৰ এগৰাকী সদস্যাই তেওঁক আদৰণি জনাব ধন্যবাদ থাকিল আৰু আমাৰ মাজত আছে ভুজিয়া এয়া তেওঁকো এখনি গোলাপ গামোচাৰে আমাৰ উদযাপন সমিতিৰ সম্পাদক শ্ৰী ভুৱনেশ্বৰ নাথ দেৱে বিহুৱান যাচিব আৰু শ্ৰী দন্তিনাথে এটি গোলাপ জাপিৰে তেওঁক আদৰণি জনাব ধন্যবাদ এতিয়া আমি তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ নমস্কাৰ আপুনি ইয়াত ভালে আছেনে আপোনালোকে বৰষুণে দিগদাৰ কৰিছে নেকি বাৰু সকলোকে ৰঙালী বিহুৰ বহুত বহুত আন্তৰিক শুভেচ্ছা জনালো অলপমান দাদা মাইক্ৰফোনটো অলপমান হাইট কৰি দি আৰু সঁচাকৈ আপোনালোকৰ মাজত আহি ভাল লাগিল ইমান ধুনীয়া এটা অনুষ্ঠান ইমান ধুনীয়াকৈ আপোনালোকে আছে ইমান লাগি লাগি হ'লেও আপোনালোক ভাল মানুহৰ কাৰণে বৰষুণটো এতিয়া কমি গ'ল নে নহয় বাৰু আৰু আমি আহিলোঁ আমাৰ কিন্তু গাড়ী চিৰিয়া চাই আছা আমি একমাহমান আগতে আমাৰ দিয়াদাই যোগাযোগ কৰি আছে তথাপি আপোনালোকৰ মন মাৰিব এইফালে আহিলোঁ এই মাৰি ধোৱা ভোকা অৱস্থা দিছা মান নাই নোৱাৰি নমস্কাৰ আশা কৰোঁ আপোনালোক সকলোৰে ভাল নাই চব বেয়া কান্দি কাটি আছে আমাৰ ফালৰ পৰা আপোনালোক সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ শুভেচ্ছা জ্ঞাপন কৰি আমাক ভুজিয়া শুভেচ্ছা দিঘালে দে খুৰীহঁতৰ বিহু ভালে ভালে গ'ল নে এই বাপ্পা অলপ ভালে লাগে কৈছোনে এনে বিহু বতৰ পিছফালে কিবা বাহিৰৰ অৱস্থা কি আকৌ আমাৰ কি সাংঘাতিক এই আমাৰ দুনিয়া এইটো দেখছাহে আগে কৰা সমান তাতো পাৰি নেনো মাৰি খানা ৰচুন ৰ আপোনাক মই তেতিয়াৰ পৰা লক্ষ্য কৰি আছোঁ আপোনাৰ আচল নামটো কি কওকচোন বাৰু চবে জানে মোৰ নামটো খিতে গাই বুলি জানে নে নাই বাৰু খিতে গাই জানা এইটো আমাৰ ভুজিয়াই গম নাপায় দেই আহিবৰ লগতে আমাৰ থকা এটাই কৈছে সেইটো তেইছি বুলি কৈছে মই বোলো চাহত তেই নিদিয়ে নহয় তাৰ মুখত ঘূৰি অহা নাই এইটো তেই চাহত তেই এনেকৈ কৈছে এই নহয় মানে মই খিতেই গাই আপুনি কওকচোন আপোনাৰ আচল নামটো মোৰ আচল নামটো হৰিশ আপোনাৰ কইনাটোৰ নাম পাৰ্ভিছ চলি পলি বিপিছ আপুনি যে ভৰিখন বেয়াকে আছে কিবা বেমাৰ হৈছে নেকি এইটো পেৰালাইচিছ আগতে কিবা বেমাৰ আগতে আছে হেপেটাইটিছ এতিয়া জণ্ডিছ আপুনি এইটো দেশত কি এইটো চেপিছ কাৰ কাৰণে লেডিছ আপুনি একদম দূৰত যাই পোৱা ঠাইখনৰ নাম কওকচোন পেৰিছ আপোনাৰ যে এই চেহেৰাটো বনাইছিল কি ঠাই বনাইছিল কুৰ্তিছ হ'বনে পিছে কথাখিনি বিচাৰ ফিনিছ আমাৰ ভুজিয়া দুনিয়া কি শুনে দেখছে নে আমাৰ ঠিক আছে গাজা কৰা নেকি ঘূৰি আনে গাজা নকবি দেই এইবিলাক মনোৰঞ্জন দিব লাগি কৰি থাকোৱা এইবিলাক চেহেৰাবিলাক মনে মনে আছে মন দিয়া এই মাইক্ৰফোনটো বেজাই মাত দিব লগা হৈছে আইনা কৈছোঁ অলপমান দাদা আৰু অলপ পঢ়াই দিছিল ভৰিয়ামটো বৰষুণৰ কাৰণে মাইক্ৰফোনৰ ভয় কৰিছে নেকি ক'ব নোৱাৰোঁ আমাৰ একোটা এক্সামটো দিয়া নাযায় জানে আমাৰ বুঢ়িয়া কিমান মানে আছে এই আপোনাৰ বাৰু আমি হাঁহি হৌৱা ফুটি কৰিম নাচিম গান গাম বুঢ়িয়াকে নাচবিনে নাই বাৰু এই পিঠি উঠি হাত পোৱা নাই এই কথা আগত মুচি আহি এই হাতৰ মুখা জন্মবাসী হয় ভিৰ একো নকৰে ভাই হা তোমাৰ লগত পঢ়ানে নাই এই পঢ়িবা লাগতো পঢ়িলেহে দেখা মানে হ'ব পাৰিবি আকৌ খুৰীহঁতক দাদাহঁতক এটা কথা কওঁ আপোনালোকৰ যদি ল'ৰা ছোৱালী ভাল মানুহ কৰিব বিচাৰা তেতিয়াহ'লে হাতত বেছিকৈ চলিবলৈ মোবাইল দেখবি দেই কিতাপটো নিদিবি হয়নে নহয় বাৰু হেৰি
ঘটনাৰ গতিৰ আশা আপুনি ইয়াতে আহি মাৰি আছা নেকি বেলেগ তিনি নেকি মাথা ক'ত মাথা মাৰোঁ আহে কোনো চোৱাই নাই দেখিছেনে কুলিহাত আমাৰ দুনীয়া জ্বলনটো হ'লে এনেও তিৰিচীয়া মানুহ জ্বলনটো অলপ বেছি নহয় হেৰি মই খাই ভাল পাওঁ আলু আপোনাৰ দেখোন ওলাই গৈছে এতিয়া আলু তাৰে বুটত দেই আদা তই দি ৰাতি হ'লি থৈছ পাদা নহয় হেৰি পানীত থাকে মাছ আপোনাৰ যে দেহাটো কেনে কুয়া পচা বাছ এনেই নকবি দে ক'ত কুকুৰীয়া বছৰ বাছ পালি ইয়াতে আকৌ এই হেৰিয়াতে পায় ধ্ৰুৱতে হাত পায় তাৰপিছত ধুলাতে হাত পায় পগলা হৈ গৈছা নেকি তই আপুনি অলপ খোৱা লোৱা কৰিব নাখাওঁতে এখন মুখ যায় ভুটকে পাৰা অমিতা পৰা হৈছিল তাই মুখখানে বৰ ভাল লগা হৈ আছে জান একেবাৰে ভুটকে পাৰা অমিতাহে মেকাদৰি খালৰ ছাগলী মাছান কয়লা অলপমান লাইটৰ পোহৰে চেকি আছে মুখখান আপুনি আইবাৰ কিয় ভুজিয়া নাম ধৰি আছে মই ভুলিয়েহে আহিছোঁ নিজে মান্দা তাৰিখ কাহিব পৰা নাই এতিয়াও নেকি হেৰি ভালে হৈছে দে নহ'লে তাইৰ লগত যি লগৰা লগি লাগিব লাগিল হয় আপোনাৰ লাগি যদি ভয়ে খালী হয় একো ভয় নাখায় দে সেই আমাৰ ইমান কাজিয়া কৰি থাকে আপোনালোকে আমাৰ চিৰিয়াছে কাজিয়া নকৰে বুলি হয় এইবিলাক মনোৰঞ্জন দিব লাগি কৰি থাকোঁ কাৰণ মানুহ আজি আছে কালি নাই সেইকাৰণে থকা দিনকেইটা হাঁহি ফূৰ্তি কৰি থাকিব লাগে নহ'লে খুলি হাত এটা হাতে চাবি দিলে ভাল লাগিল হয় বঢ়িয়া কোনোবাই যদি হাতেদি মাৰ এনেকৈ ভৰি দি মাৰিলেও হ'ব এতিয়া হাতৰ চাবিটো আমাৰ কাৰণে মাৰবা দিয়া নাই দাদাহঁতৰ কাৰণে মাৰবা দিলোঁ এতিয়া কতই জানো চাদা মাৰিলা পিছত নাই কোনোবাই জানো মহো মাৰিলা মই আনিও নাই ঠাণ্ডা দিনটো বেছি নহয় এতিয়া গৰমৰ দিনটো আহিবা ধৰিছি এতিয়া পেচাব পানী ধোঁৱা হোৱা দিনটো বেছি এতিয়া কুৰি হাত দাদাহঁতে আমাৰ ফালে মুখ মেলি চাই আছে ফাংচন তলৰ ফালে কৰি আছে কানেকশ্যন আপোনাক মই কেইটামান প্ৰশ্ন সুধিম আপুনি বাৰু উত্তৰ দিব পাৰিবনে উত্তৰ দিব পাৰোঁ যদি মানে প্ৰশ্ন সোধাটো মোৰ খেত মাষ্টৰণী হ'ব পাৰিলে হৈ যায় হেৰি ঠেক মাষ্টৰণী নহয় ইংলিছ মাষ্টৰণী তাকে কৈছোঁ বাৰু কি কথা ক'বা খুজিছা আপুনি কওকচোন মালভূমি কাক বোলে মালভূমি আমাৰ ছোৱালীবিলাকে পাৰে আপোনালোকে পাৰে নাই বাৰু মালভূমি আমাৰ কিন্তু বুঢ়িয়াই নাজানে দেই মালভূমি কাক বোলে নাজানা চেন্নাইতে বুঢ়াত লাগি যোনে নেকি এই মালভূমি নে যিটো ভূমিত পঢ়ি মালটো টানি থাকে তাকে মই মালভূমি কিন্তু ইয়াতে এই মাল খোৱা মানুহ নাই দেই আৰু ভাল লাগছে হা মই কিবা কৈছি ভাল হেৰি কোন আছে ইয়াতে মই মানুহ নাই বুলি কৈছোঁ ঐ দাদা আছোঁ দাদা এটা মাংস বনাই কৈছোঁ তই মোটাইকৈ ওলালি আহি মই নিজে অনুষ্ঠান ভালে আছে আছোঁ ইয়াতে মুখ্য মানুহ নাই বুলি কৈছোঁ তই মোটাইকৈ ওলালি আহি ইমান ধুনীয়া এটা গণ্য মানে অনুষ্ঠান বেয়া কথা নহয় আছোঁ কিন্তু কি ভালে কাৰণে মদ খাই এই ভাই মদ খালে সমান মাহে নে কমে এই ভাই ইমান ধুনীয়াকৈ ৰাইজে অনুষ্ঠানটো উপভোগ কৰি আছে ভাই বিধি কাজিয়া পেচাল নাই তই মদ খাই কিয় আহিছা ইমান ধুনীয়াকৈ আছে তই কিয় এইবিলাক মদ খাই আহিছ তই আরে আমার মুখা অনুপর স্ট্যান্ডার্ড আছে না স্ট্যান্ডার্ড মুডা নাম্বার একো ষ্টেণ্ডাৰ্ড নহয় এই মদ খালে সমান বাঢ়ে নে কমে আমার এতিয়া মদ খালে কিমান ৰাস্তাত দুৰ্যোগ দুৰ্ঘটনা ঘটি থাকে কিমান মানুহ বিধৱা হৈছে কিমান ল'ৰা ছোৱালী অকালতে মৃত্যু হৈছে তই এইবিলাক ভৱিষ্যত আছেনে নাই যারা মুখে বসে না নাই পোৱা ওরা যারা মুখে বসে আরে বান্দরা নাই গো বুঝিও আরে একটু মুখে শুনি না তয়রা ওরা আমার সাথে ঠিকই আছে না চেষ্টা করে দাও আরে উড়ি উড়ি যায় না খালি আরে উড়ি উড়ি যাই অঁ উড়ি উড়ি যাই
ৰ'দত থোৱা গাড়ী বহিলি কাপলা বুলি যায় চিনিব নাই ৰাধাৰে এই ভাই শুনচোন চৰকাৰে ৱাইনশ্বপ খুলি দিব পাৰে হয় ৰাস্তাৰ ওচৰত দুৱাৰমুখত ৱাইনশ্বপ আছেই 100 টকাৰ মুঠ খাই পুলিচে ধৰি 10,000 টকা ফাইন ভৰিব লাগে তই এইবিলাক ভয় পাইছা নে নাই কৈছে তই কৈছা ঠিকে আছে আমাৰ যি হাল নৱপ্ৰজন্মক কি শিক্ষা দিবি এই দাদা খাৰা কৰি মদ খা অঁ ফুৰ্তি কৰি মৰি যা জীৱন দুদিনীয়া আৰু মদটো চিৰ অভিনন্দীয়া চিৰ বনাই দাঁড়াই কৈছে নে আরে ইয়াত দুটা দিদি আছে না মোৰ চারটা দিদি আছে আৰু কেপাচিটি অফ দিছ মদ মদ খাবি আৰু চারটা বস্তু বেয়া কৰে এই মদটো বেয়া বস্তু দিয়া দুখতো হয় মানুহ সুখতো খায় গতিকে তই কৈছা ঠিকে আছে আমাৰ ল'ৰা ছোৱালী বেয়া হোৱা দিবা নহয় এটা মদ খাব নালাগে বুলি কওঁ মানে কি অঁ দাদা দাদা খুলিয়াত পেহাত পেহিয়াত ভাইটি মদটো বেয়া বস্তু বৰবি আরে অনুষ্ঠান এটা রূপায়িত অসুবিধা মাংস খাওয়া ভাই ভালো নাকি আরে বিহু এখন বাচ্চি বিহু গান নহয় যদি মদ নাখায় আরে বিয়া এখন বাচ্চি যদি মদ নাখায় বিয়া খান নজরে আরে হয়ে যায় রাইট ইউর রাইট এনসার কিন্তু কথাটো হ'ল মদটো বেয়া বস্তু আপোনালোকে মদটো বাদ দিয়ক সমাজৰ পৰা এই মদ নামৰ বৰবিটো বাদ দিয়ক আরে মদ খাওঁতে কাৰোবাৰ স্বামী মৰি গৈছিল কাৰোবাৰ ডাঙৰ ল'ৰা মৰি গৈছে কাৰোবাৰ সৰু ল'ৰা মৰি গৈছে ঘৰখন ধ্বংস হৈ গৈছে আৰে মোক নাখাব না বেয়া বস্তু আপোনালোকে নাখাব যিমান পাৰে ময়ে খাম বাপা চিনি পোৱা নাই দাঁড়াই গৈছিলে আৰু নাখাবলে আকৌ খুলি এটা বেয়া পাইছা নেকি কাৰণ আজিকালি মদৰ চাহিদাটো বেছি হৈছে কাৰণে এটা মেছেজ দিবা চেষ্টা কৰিছোঁ তই যাবি বাৰু কবিতা মাত্ৰা জানা কবিতা মান অঁ এই কবিতা এই কবিতা এই ভিডিঅ' মাৰি মাৰি চিনি পোৱা নাই মোক সেয়া কবিতাৰ কথা কোৱা নাই ভাই পিছে মই কিতাপৰ লেখা কবিতাৰ কথা কৈছোঁ দেখা কবিতা দাদা হা হায়াৰ ছেকেণ্ডাৰী ফেইল কৰি মই কবিতা এটা লিখিছিলোঁ কি কবিতা ভাই মানে চিয়াৰা ভাল আছিলে কুৰিয়া অঁ তাই মানুহে মানে ক্ষীণমিন কাৰণে বাদ দিলা মই বোলে ক্ষীণমিন কিন্তু মায়ে সৰুতে কথা এটা কৈছিল কি কথা খা বাবা খা আঠিয়া কল খা শকত হ'ব পাৰিবি অঁ মই ভাবিলোঁ মই যদি শকত হ'ব পাৰোঁ তাই মোক ভাল পাব সেইকাৰণে ৰাতিপুৱা ঘুমে যাবে ৰাতি ঘুমোৱা পৰলৈকে এসপ্তাহমান আঠিয়া কলে মাৰি দিব নোৱাৰে মাটিৰ চাউণ্ডটো অলপ আৰু আঠিয়া কল খাই খাই মোৰ ব্যৱস্থা আছিল কবিতা এটা লিখিছিলোঁ কি কবিতা ভাই শুনিনে অঁ কৈছোঁ আরে তোমাক ভাল পাম বুলি শকত হ'বলৈ আঠিয়া কল খালো অঁ আচ্ছা ভালেই আরে তোমাক ভাল পাম বুলি শকত হ'বলৈ আঠিয়া কল খালো অঁ কিন্তু শকতো নহ'লো তোমাকো নাপালো অঁ হাগুলেহে কষ্ট পালো আরে আঠিয়া কল খাইছো না কিবা কাম হৈছে অঁ ভাই তই মদকে সেইবিলাক বকি আছা এতিয়া এতিয়া বেছি দীঘলীয়া কথা লাগে তই মদটো বেছিকৈ নাখাবি ইয়াতে মদ খোৱা মানুহ নাই তই যা ফোন কৰিব নালাগে যা পিছত Okay, thank you very much. See you again this tomorrow morning. Akuya Daure. আপুনি বহুত বছৰ জীয়াই থাকক এনেকুৱাই নাপাবাই কাম Okay, bye bye. See you again. যা যা হ'ব যা চিনি পোৱা অঁ বেয়া পাইছে নেকি ঘূৰি আহা তেনেহ'লে বেয়া নাপাব দেই এটা মেছেজ দিছোঁ মদৰ কাৰণে আমাৰতো পিটিকা চাই আছে পিটিকা গানৰ বনোৱা আছে নাই চিঙৰাকেইটা হে পকে গৰম অ তিৰিৰ মৰম হে পকে খালি অ তিৰিৰ গালি সিজাইকাই দুটা তিৰি অ চলি এটা তিৰি সিজাইকাই এটা তিৰি লাগি গেল হুৰা হুৰি টেনচনত যায় চুলি হৰি কিহে পাইছি কিহে থৈছি বাটৰ কচু গাত ধুইছি সিজাইকাই তত হৰাই গৈছি এই কিতেকাই কেনে মজা জ্বালা পাই গৈছো তিৰি জ্বালা বাকী নাই এই জ্বালা পাইছো এটা তিৰি চুপুৰি ভালে আৰু আমাৰ ইনষ্টাগ্ৰামৰ গানটো মনত আছে নে বাইদেউ আপোনালোকৰ আছে নে নাই এই ঠাণ্ডা ফটাই চাল ইনষ্টাগ্ৰামৰ মাল কি চাবি সিহঁতৰ ৰঙা বগা গান এই গানটো লোকেটিভ চেঙাৰীবিলাকে নাচিব লাগিব দেই দুজনা কওঁকে দুজনা কওঁকে গোটেই কৰ্মকৰ্তা কওঁকে কাৰণ আকৌ এনেকুৱা বিহু আকৌ অহা বছৰ পাম কিন্তু বৰষুণৰ কাৰণেহে কি আমাৰ বেয়া পায়হে কিন্তু ক'ব নোৱাৰো কিন্তু আমাৰ যুষ্ণ কমি আছে আমি আছো আমাৰ কি আমাৰ গৰম কি ভাল লাগিল হয় নে আমাৰ কথা কৈ বেয়া লাগিছে
ক'ব পৰা নাই মঞ্চত আমি আছো সঁচাকৈ ভাল লাগিছিলে সেইফালে এতিয়া হাই বুলি কাকে পেচাৰ নাই সকলো ইমান ধুনীয়াকৈ জাতি ধৰণে নিদিয়াকৈ অনুষ্ঠানটো উপভোগ কৰি আছা তাৰ কাৰণে গাঁওবাসীৰ লগতে এই সাংস্কৃতিক সন্ধিয়াত বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এতিয়া মানে গানটো যোগেদি ইফালে নাচা কৰিলোঁ নাচবিনা আছো আপোনাৰ মঞ্চত বুন্দিয়া